নমস্কাৰ অসমবাসী, কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো। আজি আপোনালোকক জনাব বিচাৰিছো ৰাজ্যৰ তিনিটাকৈ ভাল খবৰ। তো কি ভাল খবৰ আছে আজি আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। ওয়েলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, যিহেতু প্ৰথমটো খবৰ দিব ওলাইছো অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলা, যিটো 38 লাখ মহিলাক প্ৰদান কৰা হৈছিল অৰুণোদয় ধন, কিন্তু 38 লাখ মহিলাই এতিয়াও লাভ কৰিছেনে এই সুবিধা? যদি লাভ কৰা নাই তেনেহলে কেতিয়া লাভ কৰিব এই সুবিধা? তো প্ৰথমটো যিটো খবৰ লৈ আপোনালোক খবৰটো দিব ওলাইছো, অৰুণোদয় আঁচনিৰ 38 লাখ মহিলালৈ প্ৰদান কৰা হৈছিল এই সুবিধা, আৰু বহু মহিলাই যিহেতু এতিয়াও লাভ কৰা নাই এই সুবিধা। তো মোক যিহেতু যোৱাকালি এজনে কমেণ্ট কৰিছিলে যে বিকলাংগ মহিলা হয় কিন্তু এতিয়াও লাভ কৰা নাই সুবিধা। কিন্তু বাইদেউ চক, মই আপোনাক যিটো ক'ব খুজিছো, আপোনালোকে চিন্তা কৰিব নালাগে। যিটো মামাই যিটো দিম বুলি কৈছিলে, যিটো মামাই কৈছে যে সকলো মহিলাকে দিয়া হ'ব। আপুনি যদি এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে, যদি আপুনি যোগ্য হয় তেনেহলে আপুনি ডাইৰেক্ট আপুনি যাব পাৰিব। আপুনি ব্লক অফিচত যাওক বা আপুনি ডিচি অফিচত গৈ আপুনি কমপ্লেইন কৰক, বা আপুনি কমপ্লেইন কৰিব পাৰে। আৰু মামাই যিটো কৈছে যে কোনো ধৰণৰ মহিলাই, ধৰক যিবোৰ যোগ্য, সেই যোগ্য মহিলা সকলোকে দিয়া হ'ব। তাৰোপৰি যিটো এনেকুৱা মহিলাও লাভ কৰিছে যিসকল যিহেতু আৰ্থিক অৱস্থা একেবাৰে ভাল, তো তেনেকুৱা মহিলাও লাভ কৰিছে। তো আপুনি কিয় নাপাব? যদি আপুনি যোগ্য হয়, আপুনি যদি এজন বিকলাংগ মহিলা হয়, তেনেহলে আপুনি নিশ্চয় এই সুবিধা লাভ কৰিব পাৰিব। আপুনি এখন এপ্লিকেশ্যন লিখক আৰু এই এপ্লিকেশ্যনখন আপুনি ডাইৰেক্ট ডিচি অফিচত দিয়ক। ডিচি অফিচত বা আপুনি পঞ্চায়তত দিলেও হ'ব। তো তেনেকৈ আপুনি সেই এপ্লিকেশ্যনখন ছাবমিট কৰক। প্ৰথমতে আপুনি গাঁওবুঢ়াক জনাওক যে গাঁওবুঢ়াই যদি আপোনাৰ ওপৰত যদি একো সুবিধা কৰি নিদিয়ে তেনেহলে আপুনি পঞ্চায়তত বা আপুনি ব্লক, যিটো আপোনাক কৈছো যে ডিচি অফিচত, তো ডিচি মহকুমা অফিচত আপুনি এখন এপ্লিকেশ্যন লিখক। আপোনাৰ কিহৰ কাৰণে আপুনি লাভ কৰা নাই, যে আপুনি কিমান দিনৰ পৰা লাভ কৰা নাই, সেই বস্তুখিনি আপুনি সকলোখিনি তথ্য আপুনি তাত লিখি দিয়ক। চাব আপোনাৰ যিটো সুবিধা আছে সেই সুবিধাটো আপুনি লাভ কৰিব পাৰিব। তো বহু মহিলা এনেকুৱা আছে, এনেকুৱা মহিলা যিহেতু বহু আছে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ সুবিধা। যিটো মামাই যিটো 38 লাখ মহিলাক যিটো অৰুণোদয় আঁচনি প্ৰদান কৰিছে, কিন্তু তাৰে ভিতৰত যিটো দুখীয়া শ্ৰেণীৰ লোক বহুত আছে। তো তেনেকুৱা শ্ৰেণীৰ লোকসকলে যিটো পাব লাগে, তো তেনেকুৱা মহিলাসকলে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনিৰ সুবিধা। আৰু বিধৱা মহিলাসকলৰ যিটো বহুতৰে নাম কটা গৈছে, তো তেনেকুৱা যিটো হৈছে। আৰু আপোনাক ক'ব খুজিছো, যদি আপুনি বিধৱা মহিলা হয় বা আপুনি অৰুণোদয় আঁচনি ধন লাভ কৰি আছিলে আগতে, যদি এবাৰ যদি আপুনি লাভ কৰা নাই তেনেহলে আপুনি কমপ্লেইন কৰিব লাগিব। কমপ্লেইন কৰিলেহে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। আৰু বহু মহিলাৰ নাম কটা গৈছে, আৰু বহুতে নোপোৱা মানুহ, এনেকুৱা অযোগ্য মানুহ লাভ কৰিছে। তো তেনেকুৱা যিহেতু চৰকাৰে যিটো ইয়াৰ ওপৰত যিটো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছে, যিসকলে যদি এনে অৰুণোদয় আঁচনি ধন লৈছে তেনেহলে কিন্তু তেখেতসকলৰ অৰুণোদয় আঁচনি পইচা যিটো ঘূৰাই দিব লাগিব পাৰে, বা আপোনাৰ নামটো কটা যাব পাৰে। তো এইটো কথা আপোনালোকে জানি ৰাখক। আৰু আপোনালোকক যিটো ক'ব খুজিছো, যদিহে আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত যদি নামটো আহিছে তেনেহলে আপুনি লাভ কৰিব এই সুবিধা। আৰু নামটো যদি আপোনাৰ নাথাকে তেনেহলে এই সুবিধা আপুনি লাভ নকৰে। তো যিসকল মহিলা এতিয়াও লাভ কৰা নাই, তো সেই মহিলাসকলক যিটো মই ক'ব খুজিছো, আপোনালোকে এখন এপ্লিকেশ্যন লিখক। আপুনি ডিচি মহোদয়ক আপুনি এপ্লিকেশ্যনখন লিখি আপুনি জমা দিয়ক। চাব আপোনাৰ যিটো আপোনাৰ সুবিধা আছে, আপুনি যদি পোৱা নাই সেই সুবিধাটো যিটো মুখ্যমন্ত্ৰীৰ ওচৰত হয়তো যাব পাৰে, বা আপোনাৰ সেই কামখিনি যিখিনি হোৱা নাই সেই কামখিনি আপোনালোকৰ চৰকাৰে যিটো কৰি দিব। মানে এনেকুৱা হৈছে, আপোনালোকৰ বহু মহিলাই পোৱা নাছিলে, তো তেনেকৈ যিটো লাভ কৰিছে, আপোনাৰ ঘৰত হয়তো মানুহ পঠিয়াব পাৰে বা আপোনাক ভেৰিফাই কৰিব পাৰে। যদি আপোনাৰ একেবাৰে অৱস্থা বেয়া, আপুনি যদি পোৱাৰ যোগ্য হয় তেনেহলে আপুনি নিশ্চয় লাভ কৰিব পাৰিব এই সুবিধা। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে, 38 লাখ মহিলাক দিয়া হ'ল অৰুণোদয় আঁচনি, কিন্তু তাৰে ভিতৰত হয়তো কিছুমানে নাপালে, কিছুমানে পালে। তো তাৰ কাৰণে আপোনালোকে মনত যিটো দুখ কৰিব নালাগে, আপোনালোকে সকলোৱে লাভ কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা কৈছিলে যে যিটো আপোনাৰ এটা টিম যাব পাৰে আপোনাৰ ঘৰত, হয়তো ভেৰিফাই কৰিব পাৰে যিসকলে ইনে লাভ কৰিছে, তো তেখেতসকলৰ নাম যিটো কটা যাব পাৰে। যদিহে আপুনি যোগ্য হয় তেতিয়াহে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে। তো নেক্সট এটা খবৰ দিব বিচাৰিছো, লাখপতি বাইদেউসকললৈ। লাখপতি বাইদেউৰ ধন যিহেতু মুকলি কৰা হৈছে, আপোনালোকে সকলোৱে জানে। তো 38 লাখ মহিলা, যিহেতু 30 লাখ মহিলাৰ এই সুবিধা দিয়া হৈছিলে, সবল সমাজ। তো ইয়াত আপোনালোকে জানিব পাৰিব, যিহেতু 30 লাখ মহিলাক যিটো প্ৰদান কৰা হৈছিলে চেক, তো প্ৰদান মানে ধৰক মুখ্যমন্ত্ৰী অনুষ্ঠানত গৈ যিহেতু আপোনালোকক কেইজনমানক যিটো চেক প্ৰদান কৰিছে, কিন্তু বাকীখিনি চেক আপোনালোকৰ পইচা যিহেতু আপোনালোকে পঞ্চায়তত যিহেতু আপোনালোকে লাভ কৰিব, বা আপোনাৰ তাৰ পৰা যিহেতু আপোনাৰ লিষ্ট ওলাব, সেই লিষ্টত নাম আহিব। আপোনালোকৰ যদি নামটো আহিছে, আপোনাৰ লিষ্টত যদি নামটো আছে, তেনেহলেহে আপুনি এই ধন লাভ কৰিব পাৰিব। আৰু 10,000 টকা আপোনাক মামাই যিটো দিছে, এই 10,000 টকাৰ আপুনি সঠিক যেতিয়া ব্যৱহাৰ
কৰিব এই 10,000 টকাৰ উপৰি আপুনি নেক্সট আপোনালোকে 25,000 টকাৰ বাবে আবেদন কৰিব পাৰিব। যদি আপুনি 25,000 টকা লাভ কৰিব বিচাৰে তেনেহ'লে এই 10,000 টকাৰ আপুনি কাম দেখুৱাব লাগিব, তেতিয়াহে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। তো গাইজ নিশ্চয় বুজি পাইছে, যিহেতু 30 লাখ মহিলালৈ 20 মূলধন, তো ৰাজ্যত যদি 30 লাখ মহিলাক এই ধন প্ৰদান কৰা হ'ব বুলি মামাই যিহেতু জনাইছে, আৰু ইতিমধ্যে যিহেতু ৰাজ্যৰ কিছুমান জিলাত গৈ যিহেতু মামাই এই আনুষ্ঠানিক যিহেতু প্ৰদান কৰিছে, পুঁজি যিহেতু প্ৰদান কৰিছে, আৰু এই ধন সকলো মহিলাকে দিয়া হ'ব যিসকলে আপোনালোকে ডকুমেণ্ট জমা কৰিছিলে। যদি আপুনি যদি আত্মসহায়ক গোটৰ মহিলা হয় তেনেহ'লে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। চৰকাৰে আপোনাক 10,000 টকা দিব, আৰু লগতে আপোনালোকৰ যিটো জনাইছে আপোনালোকৰ যিসকলে এই আঁচনিৰ বাবে আবেদন কৰিছিলে সেই মহিলাসকলে এই ধন লাভ কৰিব। আৰু তাৰোপৰি যদি ইয়াত কিছুমানৰ নাম যদি ভুল হৈ আছিলে বা নাম কৰ্তন হৈছে, কিছুমানৰ নাম নাই, তো নাম নাথাকিলে আপুনি ভেৰিফাই আপুনি অফিচত গৈ কমপ্লেইন কৰিব লাগিব, বা আপুনি যাব লাগিব, তাত জনাব লাগিব কিহৰ কাৰণে আপোনাৰ নামটো ভুল অহা নাই, বা আপোনাৰ মোবাইল নম্বৰ খেলি মেলি বা KYC আপোনাৰ খেলি মেলি হ'লে তেনেকুৱা হোৱা যিটো দেখিবলৈ পোৱা যায়। তো এই কামখিনি আপোনালোকে কৰিব লাগিব, এইখিনি কৰিলে আপুনি নিশ্চয় এই সুবিধা লাভ কৰিব পাৰিব। তো গাইজ আৰু এটা খবৰ দিব বিচাৰিছোঁ, যিটো PM কিষাণ আঁচনি, PM কিষাণ কৃষকসকলৰ বাবে এটা ভাল খবৰ। আপোনালোকে CSC চেণ্টাৰত গৈ আজি আপুনি যোগাযোগ কৰি লওক। যোগাযোগ কৰি আপোনাৰ যিটো আপোনাৰ KYC হোৱা নাছিলে, আপোনাৰ যদি ধৰক লেণ্ড চিডিং বা আধাৰ চিডিং যদি হোৱা নাই, বা আপুনি যদি KYC কৰিব পৰা নাই, তেতিয়াহ'লে আপুনি সোনকালে আপোনাৰ CSC চেণ্টাৰৰ সৈতে আপুনি যোগাযোগ কৰি আপুনি অতি সোনকালে আপোনাৰ KYC সম্পূৰ্ণ কৰক। নহ'লে আপুনি যিটো 21 নম্বৰ যিটো কিস্তি আহি আছে, তো সেই 21 নম্বৰ কিস্তিটো আপুনি লাভ নকৰে। যদি আপুনি কিস্তি লাভ কৰিম বুলি ভাবিছে, তো এইটোৱে সুযোগ, আপোনালোকে CSC চেণ্টাৰত যাওক, গৈ আপোনাৰ যিটো কৃষকৰ কাম আছে সেই কামখিনি কৃষকৰ কামখিনি আপুনি কমপ্লিট কৰক। তেতিয়া চাব আপুনি নেক্সট যিটো 21 নম্বৰ কিস্তি আছে সেই কিস্তিটো আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। তো বহু কৃষকে এবাৰ লাভ কৰিব এই ধন, যিসকলে আগতে পোৱা নাছিলে। তো সকলোলৈ যিহেতু এটা ভাল খবৰ আহিছে, যদি আপুনি KYC আপডেট কৰা নাই, আজি আপুনি গৈ আপোনাৰ CSC চেণ্টাৰৰ সৈতে বা আপোনাৰ যিটো আপুনি যদি মোবাইলত যদি কৰিব পাৰে মোবাইলতো কৰিব পাৰিব, নহ'লে আপুনি CSC চেণ্টাৰত যাওক। CSC চেণ্টাৰত যিটো এই কামখিনি হৈ আছে, তো আপুনি সোনকালে এই কামখিনি আপুনি কৰি ল'লেহে আপুনি লাভ কৰিব এই সুবিধা। তো PM কিষাণ আঁচনিৰ সকলোৱে জানে, আপুনি যদি কিস্তি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি আপোনাৰ KYC সম্পূৰ্ণ কৰিব লাগিব। আপোনাৰ প্ৰথমটো কাম হৈছে আপোনাৰ KYC কৰাটো। আপোনাৰ KYC আপোনাৰ যদি হোৱা নাই তেনেহ'লে আপোনাৰ নহ'ব KYC, আৰু লগতে আপোনাৰ যিটো কৈছে যে লেণ্ড চিডিংটো আপোনাৰ হ'ব লাগিব, আধাৰ টু বেংক একাউণ্ট চিডিং হ'ব লাগিব। তো এই তিনিটা হৈছে প্ৰধান কাম, আৰু এই তিনিটা কাম আপুনি যেতিয়া কৰিব পাৰিব তেতিয়া আপুনি এই সুবিধা আপুনি লাভ কৰিব পাৰিব। এবাৰ যিহেতু 21 নম্বৰ কিস্তি, আৰু বেছি দিন নাই, যিহেতু প্ৰধানমন্ত্ৰীয়ে যিটো অতি সোনকালে হয়তো আপোনালোকলৈ যিটো ভাল খবৰ দিব পাৰে। তো যিসকলে PM কিষাণৰ ধন লাভ কৰি আছিলে, তো সেইসকলে এই কামখিনি কৰক, আৰু যিসকলৰ হোৱা নাই সেইসকলেও এই কাম কৰিব লাগিব। আৰু যদি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ গাঁওবুঢ়াৰ সৈতে আপুনি যোগাযোগ কৰক, যিহেতু গাঁওবুঢ়াই যিহেতু আপোনালোকক হয়তো আপোনাক ক'ব পাৰে কেনেকৈ কৰিব লাগে, সেই প্ৰচেছটো আপোনাক দেখুৱাই দিব, বা আপুনি CSC চেণ্টাৰতে কৰিব পাৰিব, বা ব্লকত গৈ আপুনি খবৰ কৰিব পাৰে। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আজি আপোনালোক তিনিটাকৈ খবৰ যিটো জনালোঁ, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ, আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে, জয় অসম।